গুৱাহাটী দাদা বৰ ঘৰত বিশেষ এটা কামৰ কাৰণে মেডিকেল আহিছিলোঁ। আহি থাকিব লগা হ'ল, ঈদৰ কাৰণে গাড়ী কম বহুত। এতিয়া মই আহিছোঁ দাদা ঘৰত, কিনো কৰিছোঁ দাদা ঘৰত আহিয়া এতিয়া অলপ দেখাইছোঁ ৰুমটো। ইয়াৰ পিছত এতিয়া যাম পাকঘৰত, কি হৈ আছে, কি বনাই আছে বৌ দাদাই, তাকে দেখাব আপোনালোকক। এই পাকঘৰত দাদা কিটচেনত লাগি আছে। কি মাংস? ব্ৰইলাৰ চিকেন। এইটো দালি হ'লে ইফালে এইজনী পঢ়ি আছে, ভতিজাজনী, তাই এক্সাম চলি আছে বোলে। এই কণমানি চিৰিয়াকেইটা চাওক, সৰুকৈ এটা দেই, দেহি এক্সাম আছে, পঢ়ি থাকা দেই। ঠিক আছে, বৌ এতিয়া ক'ত আছে? বৌ এইফালে বাহিৰত দেখালোঁ, এইফালে এইখিনিতে চাকি বন্তি জ্বলাই, এইটো দেখাইছোঁ। এইফালে ভাড়াঘৰত আৰু বেছি ডাঙৰ নে দুটা ৰুম, আৰু এইটো চাইডত বেলেগৰ। বৰষুণ দি আছে সৰু সুৰাকৈ। চালাডৰ কাৰণে ফ্ৰিজত কি কি আছে? গাজৰ, তিহু, এইটো কি বেঙেনা চালাড নাখায় দেই। এইফালে এইটো কি আদা, বৰ বেছি বস্তু নাই আৰু, কিয়নো চালাডটো খাব লাগিব। এইফালে আইচ বক্সত এইফালে আইচ হৈ আছে, পানী পূৰা ঠাণ্ডা পৰি আছে দেই। চকলেট আছে, নাৰিকল, তেখেতৰ ৰুমত। অঁ দাদা মাংস বনাই আছে আৰু গাখীৰ, কাজু খিচমিচ মই দেখাই আছোঁ। বনাইছেনে? আমুল তাজা দি চিকেন বনাই খাই পাইছেনে? চাবচোন, আপোনালোকে খাই চাব আজি কেনেকুৱা হয় টেষ্টিটো।